মিলনো কাষলে আহে আহে দুরু দুরু বুকুখনি কি হরে আমনি আল ফুলে হাবতি ধরাহি রবিন কি হল একো হোৱা নাই আচ্ছা অৰ্ণামেণ্ট আণ্টি তোমাৰতো ডিউটি নাই তুমি ঘৰলৈ যোৱা নাই কিয় যাম পিছত তই যে মোক অৰ্ণামেণ্ট বুলি মাত মানুহে শুনিলে জানো নাহাঁহিব কিয় হাঁহিব আকৌ তোমাৰ নামটো গহনা ইংলিছত হ'ল অৰ্ণামেণ্ট চিম্পল তুমি কথা ঘূৰাইছা ন মানে তুমি এতিয়া হোষ্টেলত কিয় মই তাকেহে সুধিছিলোঁ অ' সেইটো যাম সময় হ'লে আচলতে কি জান তোক এৰি যাবৰ মন যোৱা নাই কেলে মানে এনেই নে মোৰ সময় হৈ আহিছে বাবে ভেৰি বেড নাৰ্ছবোৰৰ চকুত চকু বান্ধি থাকিব নাপায় নহয় নেপায় কিয় নাৰ্ছবোৰ জানো মানুহ নহয় হয় নাৰ্ছবোৰ নাইটিংগেল মমতা আৰু সেৱাৰ প্ৰতীক হ'ব ইমান তেল মাৰি থাকিব নালাগে অৰ্ণামেণ্ট আণ্টি মোৰ বৰ ইচ্ছা আছিল তোমাৰ আৰু অমৰ আংকলৰ বিয়াখন চাই যাবলৈ সেই ছোৱালী মাৰ খাবি তই মাত্ৰ কি ক'লি চাই যাবলৈ মানে মোৰ অৱস্থা তুমিও জানা ময়ো জানো সময় আহিলে কোনে ৰাখিব পাৰিব মেৰী তেনেকুৱা কিয় কৈছ মই অন্তৰত বৰ দুখ পাওঁ তোক এটা বস্তু দিব পাৰোঁ কি গোলাপ এপাহ ৰঙা গোলাপ স্যার মেরির অপারেশন
মানে তাই সৰু ছোৱালীটো ভাবিয়ে লৈছে নেকি অপাৰেশ্যন নহ'ব বুলি। তাই ভাবি লোৱা নাই, তাই সঁচা কথাকেই কৈছে। কালি দিল্লীৰ পৰা দুজন স্পেচিয়েলিষ্ট আহিছে, লগত মেডিকেল কলেজৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট। কেছটো ডিছকাছ কৰিছে। তাই তাকেই শুনি শ্বি ইজ এ ভেৰি ইণ্টেলিজেণ্ট গাৰ্ল। মেডিকেল টাৰ্মছবোৰ তাই বুজি পাইছে। কি কৈছে তেখেতে ক'লে? দিছ ইজ এ হোপলেছ কেছ। অপাৰেশ্যনৰ ৰিস্কটো কোনেও ল'ব খোজা নাই। মিছামিছিকে তোমালোকে চিন্তা কৰি থকাতকৈ তাইক লৈ যোৱা, তাইক শান্তিত মৰিবলৈ দিয়া, এইকেইদিন লগৰীয়াবিলাকৰ লগত থাকিবলৈ দিয়া, মেডিচিন ৰেগুলাৰ হৈ থাকিব। কেতিয়াবা কেতিয়াবা মিৰাকুল হৈ যায়। কি কৈছে ছাৰ? ছাৰ কোনো উপায় নাই? মেৰী, গোলাপ, কিছু সময়ৰ পিছত যে মোৰ ৰহি যাব। মোৰ হৈ যোৱাৰ আগতে মই আন একো আনি দিম। কিন্তু কিমান দিনলৈ আনিবা? মেৰী, মই একো নিবিচাৰোঁ। তুমি সোনকালে ভাল হৈ যোৱা, তাকেই বিচাৰোঁ। Think for the best, but be prepared for the worst. মই যাওঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তোমাক যেন সোনকালে ভাল কৰক। কি হ'ল? হেৰি নহয় আমাৰ দৰৱকেইটা আনিবলৈ মই পাহৰিলোঁ। 1 মিনিট ৰ। তই এটা কাম কৰ। হ'ব, মই বুজিছোঁ। দে চাবিটো দে, মই গৈ লৈ আহিম। প্ৰেছক্ৰিপশ্যনখন আছে, মোৰ লগতে আছে। ঠিক আছে, ল। অমন, হ'ব, তই চিন্তা নকৰিবি। মই আহি আছোঁ। যা নাম চাবিছ। লাহে লাহে লাহে। মেৰী, দৰৱখিনি খাইছে? আকৰ মেৰী, তই টোপনি যাবলৈ চেষ্টা কৰছ। টোপনি গ'লে তই ৰাতিপুৱা একেবাৰে ভাল হৈ উঠিবি। দে চকু দুটা মুদি দে। ৰাজা আংকল, তুমি মিছা কথা ক'বও নাজানা। মই জানো, আৰু কিছুদিনৰ পিছত মই চিৰদিনৰ বাবে শুই কৰিম। সেই পাগলী, তই এইবোৰ কি বকিছ? চাবি, তোৰ অপাৰেশ্যনটো হৈ গ'লে চব ঠিক হৈ যাব। এতিয়া শুবলৈ চেষ্টা কৰ। ৰাজা আংকল, গান এটা গোৱা না, নহ'লে মোৰ টোপনি নাহিব। মই বৰ কষ্ট পাই আছো জানা। মই নোৱাৰিম, মই নোৱাৰিম। গোৱা না ৰাজা আংকল, তাই কৈছে যদি এবাৰ গাই দিয়া। গোৱা না ৰাজা আংকল, গোৱা না।
গোৱা না আংকল প্লিজ এবাৰ গোৱা তুমি গান নাগালে আমি কোনেও নুশু ইয়াতে মেৰিবা ওচৰত বহি থাকিম ঠিক আছে ঠিক আছে ঠিক আছে